জয় অসম। কালি মই এটা ভিডিঅ' বনাইছিলোঁ যে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত চিজ ফায়াৰ হৈ গৈছিলে বুলি। কিন্তু কালি ভিডিঅ'টো বনোৱাৰ অলপ সময় পিছতে 1-2 ঘণ্টামানৰ পিছতে পাকিস্তানে চিজ ফায়াৰ ব্ৰেক কৰিলে। এতিয়া পাকিস্তান আৰু ইণ্ডিয়াৰ মাজত পুনৰ যুদ্ধ হোৱাৰ আশংকাটো বেছি হৈ গৈছে। কাৰণ পাকিস্তানে আৰু ইণ্ডিয়াই যেতিয়া চিজ ফায়াৰ ঘোষণা কৰিছিলে, ঠিক অলপ সময় পিছতে পাকিস্তানে সেই চিজ ফায়াৰটো উলংঘা কৰি জম্মু শ্ৰীনগৰত বোমা বৰ্ষণ কৰিলে। আৰু ইয়াৰ লগে লগে পাকিস্তানে বোমা বৰ্ষণ কৰাৰ লগে লগে ভাৰত আৰু পাকিস্তানৰ মাজত যি চিজ ফায়াৰ হৈছিল, সেই চিজ ফায়াৰটো ভংগ হৈ গ'ল। এতিয়া দুয়োখন দেশে নিজৰ সৈন্য বাহিনী সশস্ত্ৰ কৰি ৰাখিছে, যাতে পাকিস্তানে যদি কিবা বেলেগ কিবা ধৰণৰ অস্ত্ৰ ভাৰতৰ বিপক্ষে ব্যৱহাৰ কৰে, তাৰ প্ৰত্যুত্তৰ যাতে ভাৰতে দিব পাৰে। ইয়াৰ পৰা এইটো কথাই গম পোৱা গ'ল যে পাকিস্তানক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। ইমান কম সময়ৰ ভিতৰতে তেওঁলোকে চিজ ফায়াৰটো ভংগ কৰিলে, আচৰিত ধৰণৰ কথা।